Hello my dear students, আজি আমি আলোচনা কৰিম এটা ইম্পৰ্টেন্ট টপিক হেটো হৈছে কেইটামান হাদিত একক ইয়াৰ আগতে আগৰ যিখিনি কনসেপ্ট আছিল যেনেকুৱা ভৰ আৰু ওজনৰ পাৰ্থক্য কি ভৰ আৰু ওজন কাক বলে এনেকুৱা টপিক বুজাই দিছো তোমালোকে যদি চোৱা নাই চাই লবা আজি কেইটামান হাদিত একক সাম ড্ৰাফট ইউনিট আলোচনা কৰিম প্ৰথমে দিয়া আছে আয়তনৰ একক ওকে আয়তনৰ একক আমি আয়তন কি জানো আয়তন সমান সমান দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা ওকে সেইভাবে আয়তনৰ একক L কিউব ৰূপত লিখিব পাৰো ওকে এটো মই দেখাই দি আছো আয়তন ভলিউম বুলি আমি ক'ব পাৰো B অৰ্থাৎ ভলিউম আয়তন দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা ওকে এটো হল আয়তনৰ সূত্র এতিয়া দিগক আমি L এৰে বুজাম প্ৰস্থক এতেও আমি তিনিটাকে L এৰে বুজাম L * L ওকে কাৰণ দৈৰ্ঘ্য প্ৰস্থৰ উচ্চতা এই তিনিটাকে আমি L এৰে বুজাম গতি L কেইটা আছে তিনিটা আছে সো L কিউব এটো হল আমাৰ ভলিউম আৰু এককটো ইয়াতে আমি লিখিব পাৰো যদি আমি এটো সেন্টিমিটাৰ লও তেনহলে কি আহিব ইয়াতে সেন্টিমিটাৰ কিউব L কিউব সেন্টিমিটাৰ কিউব আৰু যদি মিটাৰ লও তেনহলে কি আহিব মিটাৰ কিউব আহিব ওকে আকৌ এটো হল আমাৰ আয়তন একক গতিকে আয়তন এককটো কি হ'ব সেন্টিমিটাৰ কিউব হ'ব পাৰে বা মিটাৰ কিউব হ'ব পাৰে ওকে ইয়াতে দিছে দিগৰ SI একক হল মিটাৰ গতিকে এই পদ্ধতিত আয়তন একক কি হ'ব মিটাৰ কিউব হ'ব এতিয়া ইয়াতে সোয়া কিন্তু পৰীক্ষাগাৰত সাধাৰণতে কম আয়তন ব্যৱহাৰ কৰা ভাবে সেন্টিমিটাৰ কিউব আৰু ডেসিমিটাৰ কিউব একক দুটা ব্যৱহাৰ কৰা হয় কিন্তু পৰীক্ষাগাৰত আমি কম আয়তনৰ বস্তু জুখিব লগা হয় মেজাৰমেন্ট কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি সেন্টিমিটাৰ কিউব বা ডেসিমিটাৰ কিউব একক দুটা আমি কি কৰো ব্যৱহাৰ কৰো আয়তন জোখাৰ বাবে সাধাৰণতে লিটাৰ এককটো ব্যৱহৃত হয় আয়তন জোখাৰ বাবে আৰু এটা একক আছে যেটো সদায় ব্যৱহাৰ কৰা হয় হেটো হৈছে লিটাৰ ওকে আন্তৰ্জাতিক পদ্ধতিৰ একক নহলেও বিশেষকৈ জুলীয়া পদাৰ্থৰ আয়তন জুখিবলৈ এই এককটো ব্যৱহাৰ কৰা হয় লিটাৰ এটো আন্তৰ্জাতিক পদ্ধতিৰ একক নহয় কিন্তু জুলীয়া পদাৰ্থৰ আয়তন জুখিবলৈ কি কৰা হয় এই এককটো ব্যৱহাৰ কৰা হয় ওকে এতিয়া আমি ইয়াতে এটা ইম্পৰ্টেন্ট সম্পৰ্ক আলোচনা কৰিম এই সম্পৰ্কটো তোমালোকে জানিব লাগিব ওকে সোয়া সম্পৰ্কটো আমি আলোচনা কৰিম এতিয়া সম্পৰ্কৰ 1 লিটাৰ ইকুৱেল টু কিমান হয় 1000 ml ওকে এই সম্পৰ্কটো তোমালোকে মনত ৰাখিবা 1 লিটাৰত কিমান হয় 1000 ml হয় ওকে এটো হল আকৌ 1000 ml ক আমি লিখিব পাৰো 1000 সেন্টিমিটাৰ কিউব ওকে এটো আমি লিখিব পাৰো কাৰণ সেন্টিমিটাৰ কিউবৰ ঠাইত ml এককটো ব্যৱহাৰ কৰা হয় আৰু আমি জানো এটো তোমালোকে লিখি ৰাখিবা 1 ml equal to 1 cm cube সমান হয় ওকে 1 ml equal to 1 cm cube 1 centimeter cube হয় সেই কাৰণে 1000 ml ক আমি কি লিখিব পাৰো 1000 centimeter cube লিখিব পাৰো ওকে এতে 1000 আমি কেনেকৈ লিখিব পাৰো সো 10 cube লিখিব পাৰো 10 cube মানে 1000 হয় সো 10 cube centimeter cube ওকে সো 1 লিটাৰত কিমান পালো আমি 10 cube centimeter cube পালো এতিয়া আকৌ আৰু এটা সম্পৰ্ক 1000 centimeter cube equal to 1 decimeter cube okay এটো আমি লিখিব পাৰো 1000 centimeter cube equal to 1 decimeter cube কাৰণ আমি জানো 10 centimeter equal to 1 decimeter এটো হয় 10 centimeter কিমান হয় 1 decimeter হয় এতিয়া আমি সেন্টিমিটার অর্থাৎ আমি যদি ঘন কৰি পাও অর্থাৎ তিনিবাৰ যদি লিখো তেনহলে কিমান পাম আমি 10 centimeter into 10 centimeter into 10 centimeter equal to ইফালে কি লিখিম ইফালে আমি ঘন কৰি পাও 1 decimeter into 1 decimeter into 1 decimeter ওকে এনেকৈ আমি লিখিব পাৰো এতিয়া 10 centimeter 10 centimeter 10 centimeter অর্থাৎ 10 পূৰণ 10 100 100 লগত 10 পূৰণ কৰিলে কি হ'ব 1000 ওকে সো ইয়াতে 1000 পালো 1000 cm আৰু cm তিনিটা পূৰণ কৰিলে কি হ'ব cm কিউব সেন্টিমিটাৰ কিউব আৰু
1 ডেসিমিটার পূরণ 1 ডেসিমিটার পূরণ 1 ডেসিমিটার তেনেহ'লে 1 এতে 1 হ'ব আৰু ইয়াতে ডেসিমিটাৰটো কি হ'ব কিউব হ'ব অৰ্থাৎ 1000 সেন্টিমিটার কিউবত আমি কি লিখিব পাৰোঁ 1 ডেসিমিটার কিউব লিখিব পাৰোঁ এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা 1000 সেন্টিমিটার কিউব সমান সমান কি হয় 1 ডেসিমিটার কিউব ওকে আকৌ আৰু এটা ফৰ্মুলা 1 মিটার কিউব সো 1 মিটার কিউবত আমি লিখিব পাৰোঁ 1 মিটার দি কিউব লিখিব পাৰোঁ ওকে 1 মিটার কিউবক আমি এনেকৈ 1 মিটার কাৰণ 1 ৰ কিউব কৰিলে 1 হয় আৰু মিটাৰৰ কিউব কৰিলে মিটাৰ হয় গতিকে 1 মিটার কিউবক আমি এনেকৈ ব্ৰেকেট দি 1 মিটার কিউব দিব পাৰোঁ ওকে এতিয়া আমি জানো 1 মিটাৰত কিমান হয় 100 সেন্টিমিটার হয় ওকে সো 100 সেন্টিমিটার ইয়াতে আমি কি দিলো কিউব দিলো কাৰণ 1 মিটাৰত 100 সেন্টিমিটার ওকে এতিয়া 100 সেন্টিমিটাৰক আমি লিখিব পাৰোঁ 10 স্কয়ার সেন্টিমিটার ওকে 100 সেন্টিমিটাৰ কি লিখিব পাৰোঁ 10 স্কয়ার সেন্টিমিটার কিউব ওকে এতিয়া এটা 10 ৰ ঘাত কিমান 2 আৰু ইয়াতে ঘাত কিমান 3 ঘাতৰ লগত ঘাত কি হয় পূৰণ হয় সো 10 টু দি পাৱাৰ 2 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 6 হয় 10 টু দি পাৱাৰ 6 সেন্টিমিটার কিউব দ্যাট মিন্স ইয়াতে আমি কি পালো 1 মিটার কিউব ইকুয়াল টু 10 টু দি পাৱাৰ 6 সেন্টিমিটার কিউব ওকে এই ৰিলেশ্যনটো মনত ৰাখিবা 1 মিটার কিউবত কিমান সেন্টিমিটার কিউব হয় 10 টু দি পাৱাৰ 6 সেন্টিমিটার কিউব এতিয়া এটো আমি পালো 1 মিটার কিউব আৰু এনেকৈ লিখি দি আছো একেবাৰে ব্যাখ্যা কৰি দি আছো যাতে তোমালোকৰ ডাউট নহয় সো 1 মিটার কিউব ইকুয়াল টু 10 টু দি পাৱাৰ 6 সেন্টিমিটার কিউব ওকে এখিনি হৈ গল এতিয়া 10 টু দি পাৱাৰ 6 ক আমি লিখিব পাৰো 10 কিউব ইনটু 10 কিউব ওকে 10 কিউব ইনটু 10 কিউব সেন্টিমিটার কিউব আমি লিখিব পাৰো কাৰণ 10 কিউব 10 টু দি পাৱাৰ 6 ক আমি এনেকৈ দুই ভাগত ভাগ কৰিছো 10 কিউব ইনটু 10 কিউব 3 আৰু 3 যোগ কৰিলে কিমান হয় 6 হয় অৰ্থাৎ 10 কিউব আৰু 10 কিউব পাৱাৰ বিলাক যোগ হ'ব ঘাত যেহেতু ভূমি সেম আছে ঘাত বিলাক যোগ হ'ব 3 আৰু 3 যোগ কৰিলে 6 হয় অৰ্থাৎ আমি ইয়াক এনেকৈ লিখিব পাৰো ওকে এতিয়া 10 কিউব আমি লিখিলো এতে 10 কিউব ইনটু 10 কিউব সেন্টিমিটার কিউব ওকে সো 10 কিউব সেন্টিমিটার কিউবত কি লিখিব পাৰো 1 লিটার লিখিব পাৰো কাৰণ 1 লিটাৰত কিমান হয় 1000 সেন্টিমিটার কিউব হয় এটো আমি প্ৰথমে লিখিছো সোৱা 1 লিটাৰত কিমান হয় 1 লিটার 1000 ml 1000 সেন্টিমিটার কিউব অর্থাৎ 10 সেন্টিমিটার কিউব ওকে সো 10 কিউব সেন্টিমিটার কিউবৰ ঠাইত আমি কি লিখিম 1 লিটার লিখিম সেই কাৰণে ইয়াতে সোৱা 10 কিউব সেন্টিমিটার কিউবৰ ঠাইত আমি কি লিখিছো 1 লিটার লিখিছো ওকে সো 10 কিউব ইনটু 1 লিটার এতিয়া 10 কিউব ইনটু 1 লিটার একৰ লগত 10 কিউব পূৰণ কৰিলে কিমান হয় 10 কিউবে হয় আৰু ইয়াতে এককটো কি থাকিব লিটার অৰ্থাৎ ইয়াতে আমি পালো 1 মিটার কিউব ইকুয়াল টু 10 কিউব লিটার ওকে এই সম্পৰ্কটো মনত ৰাখিবা 1 মিটার কিউবত কিমান হয় 10 কিউব লিটার ওকে এইবাৰ এখিনি হৈ গল 1 মিটার কিউব ইকুয়াল টু 10 কিউব লিটার এবাৰ আহা আমি ঘনত্বৰ এককটো আলোচনা কৰিম এটো এটা হাদিত একক হয় গতিকে ঘনত্বৰ এককটো মানে আয়তনৰ যি কনসেপ্ট আছিল হেবিলা সম্পৰ্ক আমি আলোচনা কৰিলো এতিয়া ঘনত্ব সোৱা কোনো এটা পদাৰ্থৰ প্ৰতি একক আয়তনত থকা ভৰে হল পদাৰ্থটোৰ ঘনত্ব এটো হল ডেফিনিশন সংজ্ঞা ঘনত্ব কাক বলে কোনো এটা পদাৰ্থৰ প্ৰতি একক আয়তনত অৰ্থাৎ প্ৰতি একক ভলিউম আয়তনত থকা ভৰকেই পদাৰ্থটোৰ ঘনত্ব বুলি কোৱা হয় এনেকৈ লিখিব পাৰা যে কোনো এটা পদাৰ্থৰ প্ৰতি একক আয়তনত থকা ভৰকেই বা ভৰক পদাৰ্থটোৰ কি বুলি কোৱা হয় ঘনত্ব বুলি কোৱা হয় আৰু আন্তৰ্জাতিক পদ্ধতি ঘনত্বৰ এককটো আমি তলত দিয়া ধৰণে উলিয়াব পাৰো ওকে একেবাৰে সহজ হয় এটা আন্তৰ্জাতিক পদ্ধতিত মই দেখুৱাই দি আছো কেনেকৈ উলিওৱা হয় সোৱা ইয়াতে ঘনত্ব আমি ডি ৰে বুজাম ডেন্সিটি ঘনত্ব ইকুয়াল টু মাস অর্থাৎ ভর ডিভাইড বাই ভলিউম আয়তন ওকে এইটো ফর্মুলা প্রথমে তোমালোকে মনত ৰাখিব লাগিব ডেন্সিটি ডি ইকুয়াল টু মাস বাই ভলিউম ভর বাই আয়তন ওকে ঘনত্বৰ সূত্ৰটো মাস বাই ভলিউম অর্থাৎ একক আয়তনত কিমানখিনি ভর আছে হেতু হৈছে তাৰ ঘনত্ব অর্থাৎ এই ফর্মুলাটোৰ পৰাই তোমালোকে ঘনত্বৰ সংজ্ঞাটো বুজিব পাৰিবা বা লিখিব পাৰিবা কেনেকৈ কবা
একক আয়তনত যিমানখিনি ভৰ আছে সেইখিনি হৈছে পদাৰ্থটোৰ ঘনত্ব। এতিয়া ঘনত্বৰ একক যদি উলিয়াব লগা হয় বা ঘনত্বৰ একক সুধিলে অৰ্থাৎ ঘনত্বৰ একক কি তেনেহ'লে আমি এই ফৰ্মুলাৰ পৰাই ঘনত্বৰ এককটো আমি ড্ৰাইভ কৰিব পাৰোঁ। ওকে, কেনেকৈ চোৱা, ইয়াতে ডি দি আছে ডেনচিটি মাছ বাই ভলিউম। ওকে, ইয়াতে কৰি আছোঁ মাছ মানে ভৰ, ভৰৰ একক কি কেজি, এটা আমি জানো ভৰৰ একক কেজি, এটা মূল ভৌতিক ৰাশি 7টা আছে তাৰে ভিতৰত এটা, আৰু ভলিউম আয়তন, আয়তনৰ একক হৈছে মিটাৰ কিউব। ওকে, অলপ আগতে আলোচনা কৰিলোঁ আয়তন একক কি এল কিউব দৈৰ্ঘ্যৰ একক মিটাৰ, গতিকে কি হ'ব মিটাৰ কিউব। ওকে, চ' কেজি এইটো যদি আমি এনেকৈ লিখোঁ কেজি মিটাৰ কিউবটো তলত আছে, ওপৰত ইনভাৰ্স কৰি দিলে এনেকৈ হ'ব কেজি পাৰ মিটাৰ কিউব। ওকে, গতিকে ঘনত্বৰ এককটো কি হ'ব কেজি পাৰ মিটাৰ কিউব। এই ফৰ্মুলাটোৰ পৰা তোমালোকে অতি সহজে ঘনত্বৰ এককটো উলিয়াব পাৰিবা। গতিকে ঘনত্বৰ এছআই এককটো কি হ'ল কেজি পাৰ মিটাৰ কিউব। এতিয়া চোৱা কেজি পাৰ মিটাৰ কিউব এইটো এই এককটো যথেষ্ট ডাঙৰ হয়, কাৰণ ওজনৰ একক কেজি বা ভৰৰ একক কেজি। ইয়াতে আমি যেহেতু কেজি শব্দটোৰ ডাঙৰ এককৰ বা ডাঙৰ বস্তু তুলনা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, কিন্তু ৰসায়নত আমি প্ৰায়ে সৰু একক ব্যৱহাৰ কৰিব লাগে, যেনেকুৱা 1 গ্ৰাম 0.1 গ্ৰাম, গতিকে 1 চেণ্টিমিটাৰ 0.1 চেণ্টিমিটাৰ এনেকুৱা ধৰণৰ একেবাৰে সৰু একক আমি ব্যৱহাৰ কৰোঁ। সেইকাৰণে কেজি পাৰ মিটাৰ কিউবৰ ঠাইত আমি গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউবো লিখিব পাৰোঁ। ওকে, চ' ঘনত্বৰ একক আমি গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউবো ল'ব পাৰোঁ, কিন্তু এছআই একক সুধিলে কেজি পাৰ মিটাৰ কিউব লিখিব লাগিব। কিন্তু আমি এনেই সুবিধাৰ্থে কি কৰোঁ, যিহেতু ৰসায়নত আমি সৰু একক অৰ্থাৎ সৰু বস্তু জুখিব লগা, কম পৰিমাণৰ বস্তু জুখিব লগা হয়, সেইকাৰণে গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউবটো বেছি ব্যৱহৃত হয়। ওকে, এইখিনি নিশ্চয় বুজি পাইছা। গতিকে ইয়াতে পঢ়িবা ঘনত্ব কাক বোলে, এইটো মেইন বুকত দি আছে, ডাইৰেক্ট মই দেখাই দিছোঁ। ঘনত্বৰ একক কি এনেকৈ উলিয়াব লাগে, ঘনত্বৰ সূত্ৰৰ পৰা তোমালোকে ঘনত্বৰ এককটো উলিয়াব পাৰিবা।